পৰিশ্ৰান্ত ভাৰাক্ৰান্তনো যিশুৱে তোমাক মাতিছে। হে পৰিশ্ৰান্ত ভাৰাক্ৰান্তনো যিশুৱে তোমাক মাতিছে। তেওঁৱেই দিব সুখৰ জীৱন, যি জীৱনত নাই মৰণ। তেওঁৱেই দিব নতুন জীৱন, যি জীৱনত নাই মৰণ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 20 আৰু 21 পদত আমি এনেদৰে পঢ়োঁ। যিবিলাকে ভজনা কৰিবলৈ পৰ্বলৈ আহিছিল, তেওঁবিলাকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল। তেওঁলোকে গালিল দেশৰ বৈতচৈদা নিবাসী ফিলিপৰ ওচৰলৈ আহি ক'লে, হে মহাশয়, আমি যীশুক চাবলৈ ইচ্ছা কৰোঁ। যিহুদীবিলাকৰ পৰ্ব পালন কৰিবলৈ যেতিয়া সকলো যিহুদীবিলাকে বিভিন্ন প্ৰান্তৰ পৰা জেৰুচালেমলৈ আহিছিল, তেতিয়া তাত কেইজনমান গ্ৰীক মানুহো ঈশ্বৰৰ আৰাধনা কৰিবলৈ আহিছিল। গ্ৰীক লোকবিলাক সত্য আৰু বুদ্ধি, জ্ঞান আৰু প্ৰমাণিক কথাৰ অনুসন্ধানত আছিল। তেওঁলোকে যীশুখ্ৰীষ্টৰ দ্বাৰা আচৰিত কৰ্ম অৰ্থাৎ মৃত লাজাৰক জীৱিত কৰাৰ বিষয়ে আৰু বহুতো কথা জানিবলৈ তেওঁক লগ কৰিবলৈ আহিছিল। পাপী মানুহৰ পাপৰ বোজা প্ৰভু যীশুখ্ৰীষ্টই নিজে বহন কৰি মানুহৰ দণ্ডক সহন কৰিলে। পাপী মানুহৰ ওপৰত যি ঈশ্বৰৰ ক্ৰোধ আছিল, সেই সকলোকে প্ৰভুৱে সহন কৰিলে। পাপৰ বেজ মৃত্যু, আৰু মৃত্যুকো প্ৰভু যীশুখ্ৰীষ্টই মানুহৰ নিমিত্তে সহন কৰিলে। তৃতীয় দিনা পুনৰ্জীৱিত হৈ মৃত্যু আৰু পাপৰ ওপৰত জয়ী হ'ল। যিকোনোৱে যীশুখ্ৰীষ্টত বিশ্বাস কৰে, তেওঁক প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেওঁ পাপ ক্ষমা পায় আৰু তেওঁ উদ্ধাৰ পায়। এই প্ৰমাণিত সত্যক শুভবাৰ্তাৰ এই বচনত আপোনাৰ আগত যি প্ৰস্তুত কৰা হৈছে, এই সত্যক জানি আপুনি প্ৰভুক লগ পাবলৈ নিবিচাৰেনে?